নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰবাইদেউসকল স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ অধীনত বহুতো ঠিকাভিত্তিক ছাৰবাইদেউসকলে বৰ্তমান নিয়মীয়াকৰণ হ'বলৈ সক্ষম হ'ল আৰু তেওঁলোকে ইতিমধ্যে চাকৰিৰ যি পত্ৰ সেই পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত সেই শিক্ষাগুৰুসকলে তেওঁলোকৰ তথ্য পুনৰবাৰ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে কেনেকৈ বা কি তথ্য তেওঁলোকে পুনৰবাৰ ভেৰিফিকেশ্যনৰ কাৰণে আপলোড কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব ছাৰবাইদেউসকল এই ভেৰিফিকেশ্যনৰ কাৰণে শিক্ষাগুৰুসকলে কি তথ্য আপডেট কৰিব লাগিব সেই সম্পৰ্কে এখন পত্ৰও আহিছিল আৰু কোনো ব্লক বা কোনো জিলাত হয়তো ইয়াৰ কাৰণে MISLৰ পৰা এখন গুগল ফৰ্মো আহিছে হয়তো আপোনালোকৰ জিলালৈ তেনেকুৱা এখন ফৰ্ম আহিব পাৰে গতিকে সেই কি কথা তাত উল্লেখ কৰা আছে সেই সকলোখিনি বা কি তথ্য আপুনি আপডেট কৰিব লাগিব সেই সকলোখিনি কথা আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাবলৈ চেষ্টা কৰিম এনেধৰণৰে সেই গুগল ফৰ্মখন আহিছে আৰু ওপৰত উল্লেখ কৰিছে ফৰ্মছ ফৰ ভেৰিফিকেশ্যন টিচাৰ্ছ ডিটেইলছ থ্ৰু SRD 2024 প্ৰথমে উল্লেখ কৰিছে নেম অফ দ্য টিচাৰ তাৰ পাছতে টিচাৰজনক কোড দিব লাগিব নেম অফ দ্য স্কুল তাৰ পিছত উল্লেখ কৰিছে ইউডাইছ কোড অফ দ্য স্কুল আৰু ডেট অফ বাৰ্থ ডেট অফ অৰিজিনেল SSA এপইণ্টমেণ্ট তাৰ পাছতে উল্লেখ কৰিছে ডেট অফ অৰিজিনেল SSA জইনিং তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে ডেট অফ এপইণ্টমেণ্ট এজ ৰেগুলাৰ কেতিয়া হ'ল তাৰ যিটো তাৰিখটো দিব লাগিব এই অংশখিনিত কাষ্ট আপুনি ভৰাব লাগিব একাডেমিক কোৱালিফিকেশ্যন তাৰপিছতে ষ্ট্ৰীম অফ একাডেমিক কোৱালিফিকেশ্যন ইয়াত উল্লেখ কৰিছে মেনশ্যন এনে ইফ কোৱালিফিকেশ্যন ইজ HSLC যদি HSLC হয় তেতিয়াহ'লে কোৱালিফিকেশ্যনৰ তাৰ তলৰ অংশতে ৰিমাৰ্কছত নট এপ্লিকেবল কৰি দিব লাগিব তাৰ পৰৱৰ্তী অংশত এই অংশখিনিত প্ৰফেশ্যনেল কোৱালিফিকেশ্যন পাৰ্মানেণ্ট এড্ৰেছ এই অংশখিনিত প্ৰেজেণ্ট এড্ৰেছ কণ্টেক্ট নাম্বাৰ আৰু একেবাৰে শেষত বিচাৰিছে হোৱাটছআপ নাম্বাৰ অৰ্থাৎ এই সকলোখিনি তথ্য আপোনালোকে পুনৰবাৰ আপলোড কৰিব লাগিব বা ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ তথ্য আপুনি ইয়াত এণ্টাৰ কৰি ছাবমিট কৰিব লাগিব আৰু এনেকৈ এই সকলোখিনি তথ্য আপুনি আপডেট কৰাৰ পাছত আপোনাৰ ভেৰিফিকেশ্যন হ'ব গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ যিহেতুকে ইতিমধ্যে সকলোখিনি প্ৰচেছ আৰম্ভ হৈ গৈছে গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ